আৰু আদৰ্শগত দৃষ্টিকোণেৰেও আমি আমাৰ অসমীয়া ৰাইজৰ বা অসমৰ ৰাইজৰ হকে আমি সদায় নীতি আৰু স্থিতি গ্ৰহণ কৰি আহিছোঁ। আৰু আমি সকলোৱে গৌৰৱী অসমীয়া হিচাপে, গৌৰৱী ভাৰতীয় হিচাপে আই অসমীৰ সেৱাৰ কাৰণে শাসনত থকাৰ আগতেও আৰু শাসনত অহাৰ পিছতো আমি নীতি আৰু স্থিতিৰ কোনো ধৰণৰ আপোচ নকৰাকৈ আমাৰ দলটোৱে আমাৰ কৰ্মসূচীসমূহ আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ কেইটামান উদাহৰণ আপোনালোকৰ আগত আমি ব্যক্ত কৰিব খুজিছোঁ। অসম আন্দোলন 1979 চনৰ পৰা 85 চনলৈ আৰম্ভ হৈছিল বা চলিছিল। 6 বছৰীয়া অসম আন্দোলনত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি 80 চনৰ পৰা আমি অসমৰ ৰাইজৰ লগত অসমৰ মানুহৰ যি আন্দোলন আছিল, বিদেশী বহিষ্কাৰ, ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট 3D, ইয়াৰ কাৰণে আমাৰ চুক্তি কৰাৰ পিছতো আমি এই 3Dৰ ওপৰত গুৰুত্ব দি আছো। আৰু অসম আন্দোলনৰ সময়ত একমাত্ৰ ৰাষ্ট্ৰীয় দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ লগত solidarity show কৰিছিল, অৰ্থাৎ ৰাইজৰ লগত আমি অৱস্থান কৰিছিল। শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সেই সময়ৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ গাঁৱে ঘূৰি আহি অসম আন্দোলনত জঁপিয়াই পৰিছিল। Save Assam today to save India tomorrow, এই সংকল্পেৰে অসমৰ লৈ অবাধ অনুপ্ৰৱেশৰ যিটো সমস্যা, এইটো কেৱল অসমৰ সমস্যা নহয়, এইটো ৰাষ্ট্ৰীয় সমস্যা, দেশৰ সমস্যা। এই ধৰণে ইয়াক আমি এই দৃষ্টিকোণেৰে চাই আমি আমাৰ অসম আন্দোলনটোক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। 83 চনৰ অবৈধ নিৰ্বাচন, সেই 83 চনৰ অবৈধ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্জন কৰিছিল। অসমৰ ৰাইজৰ আহ্বানক সন্মান জনাই, শ্ৰদ্ধা জনাই বাওঁপন্থী দলবিলাক আজি যি কংগ্ৰেছৰ লগত লগ লাগিছে, কংগ্ৰেছ দলটো নিজেই আৰু অন্যান্য ধৰ্ম নিৰপেক্ষ যি শক্তি আছিলে, শুধু সেকুলাৰিষ্ট ফৰ্চেছ বা কমিউনেল ফৰ্চেছ, সেইসকলে কিন্তু অসম আন্দোলনটোৰ বিৰোধো কৰিছিল আৰু 83 চনৰ অবৈধ নিৰ্বাচনত অংশগ্ৰহণো কৰিছিল। তাৰ পিছত যদি আপোনালোকে চাই, 83 চনত এখন অত্যন্ত বৈষম্যমূলক, অসমক ধ্বংস কৰিব পৰা, অসমৰ স্বাভিমান, খিলঞ্জীয়া মানুহৰ মান সন্মান আৰু খিলঞ্জীয়া মানুহক নিজৰ মাতৃভূমিতেই সংখ্যালঘু কৰিব পৰা এখন অত্যন্ত বৈষম্যমূলক আৰু বিধ্বংসীমূলক অসমৰ কাৰণে আইন কংগ্ৰেছে প্ৰণয়ন কৰিছিল। IMDT, ইলিগেল মাইগ্ৰেশ্যন ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983। আৰু এই আইনখনৰ জৰিয়তে চোৰ কৰাজনৰ কোনো কথা নাই, চোৰে চোৰ কৰি থাকিব পাৰে, গৃহস্থই প্ৰমাণ কৰিব লাগিব এইজনে চোৰ কৰিছে বুলি। অৰ্থাৎ কোনোবা যদি বিদেশী বুলি জানেও, তেতিয়া চৰকাৰে একো নকৰে, প্ৰশাসনে একো নকৰে, কৰিব লাগিব, কমপ্লেইন দিব লাগিব এজন নাগৰিকে, অন্য নাগৰিকে।
আৰু তেওঁ প্ৰমাণ কৰিব লাগিব তেওঁ বিদেশী। এই ধৰণৰ অত্যন্ত এখন ডিছক্ৰিমিনেটৰী এক্ট অসমত অসমীয়া নিক্ষেপ কৰিবলৈ কংগ্ৰেছে বলবৎ কৰিছিল। 83ৰ পৰা 2005 চনলৈকে এই আইনখনে অসমলৈ হৈ থকা অবাধ অনুপ্ৰৱেশকাৰী কেৱল সুৰক্ষা দিয়াই নহয়, তেওঁলোকক ৰঙা দলিচা পাই দিছিল। আৰু যাৰ পৰিণতিত আমি দেখিছোঁ এখনৰ পিছত আনখন জিলা খিলঞ্জীয়া মানুহে জাতি মাটি ভেটি এৰি পলাই আহিব লগা হৈছিল। আৰু সেইবিলাক জিলা আমি সংখ্যালঘুত পৰিণত হৈছোঁ বা হৈছিল। 2005 চনত সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছাম যি এক্ট আছিলে 83 IMDT এক্ট, তাৰ বিৰুদ্ধে 12 জুলাই চূড়ান্ত ৰায় প্ৰদান কৰিছিল। আৰু IMDT এক্টখন যে এখন ডিছক্ৰিমিনেটৰী ল, বৈষম্যমূলক আইন আৰু অবৈধ অনুপ্ৰৱেশ যে দেশৰ অখণ্ডতা, দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ ভয়াৱহ জনসংখ্যাৰ যি বৃদ্ধি, সেই বৃদ্ধিটোক সন্মুখত ৰাখি মহামান্য উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে এইটো এটা এক্সটাৰ্নেল এগ্ৰেছন, এটা বৈদেশিক আক্ৰমণ। ক'ব গ'লে এগ্ৰেছন বুলি, আগ্ৰাসন বুলি অবৈধ অনুপ্ৰৱেশক সেই হিচাপে মহামান্য উচ্চতম ন্যায়ালয়ে হুকুম জাৰি কৰিছিল। তাৰ পিছত কংগ্ৰেছৰ পৰোক্ষ ছত্ৰছায়াত অসমত 2005 চনত এটা নতুন ৰাজনৈতিক দলৰ জন্ম হৈছিল, AIUDF, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট। বদৰুদ্দিন আজমল ডাঙৰীয়া এই দলৰ সভাপতি হৈছিল। আৰু সমগ্ৰ দেশত, সমগ্ৰ ৰাজ্যত AIUDFে সংখ্যালঘু প্ৰধান অঞ্চলসমূহত শিপা বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল বা পৰৱৰ্তী সময়ত সফল হৈছিল। তাৰ পৰৱৰ্তী সময়ত যদি আমি চাওঁ, অসম চুক্তি 85 চনত হ'ল। 85 চনৰ পৰা কংগ্ৰেছে মোটামুটিভাৱে 10টা বছৰ যদি বাদ দিয়ে 2016লৈকে অসমত কংগ্ৰেছৰ শাসন। কোনো এটা তেনেকুৱা কংক্ৰিট যিটো কোৱা হয় স্থায়ী পদক্ষেপ বা দৃশ্যমান হোৱাকৈ বা নিৰ্ণায়ক হোৱাকৈ ডিচাইচিভ কোনো ডিচিশ্যন কংগ্ৰেছ দলে নললে। যাৰ কাৰণে NRCৰ নিচিনা এটা সুন্দৰ প্ৰক্ৰিয়াক, নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনশ্বিপ, সেই NRCখনো আজি ভালুকৰ হাঙিত পৰিণত হ'ল। যি উদ্দেশ্যৰে NRC অসমত তৈয়াৰ কৰিব বিচাৰিছিল ভাৰত চৰকাৰে বা সদৌ ছাত্ৰ সন্থা, আমি অসমীয়া ৰাইজে, সেইটোতো আমি কৰবাত নহয় কৰবাত ধোকা খাই গ'ল। যি মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা ডিলিট কৰাৰ কাৰণে আমি ভাবিছিলো ডিলিট কৰিব পাৰিম, কিন্তু আল্টিমেটলি সেই কামটোতো আমি সফলতা অৰ্জন কৰিব নোৱাৰিলো। সেই ডাঙৰ এটা ইনিচিয়েটিভটো এটা ইন ভেইন বুলি যাক কোৱা হয়, বিফল হৈ গলো আমি। তাতে সকলো পানীত পৰিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত কংগ্ৰেছ দলে এটা নতুন শ্লোগান এই নিৰ্বাচনত আৰম্ভ কৰিছিল। সংখ্যালঘুৰ তুষ্টিকৰণ, ভোট বেংকৰ ৰাজনীতি, অবৈধ মিয়া বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া, তেওঁলোকক ভোটাৰ তালিকাত নাম সুমুৱাই দিয়া, ৰেচন কাৰ্ড দিয়া, লেণ্ড পট্টা, মাটিৰ পট্টা দিয়াৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীসকলক গোজেই গছলৈ ৰূপান্তৰ কৰাত যি ধৰণে প্ৰত্যক্ষ সহযোগিতা আগবঢ়ালে, আৰু তাৰ পৰিণাম আমি আজি যিধৰণে ভুগিবলৈ আমি বাধ্য হৈছো।
এই গোটেই কথাখিনি নিশ্চিতভাৱে অসমৰ যুৱ প্ৰজন্মৰ কাৰণে নতুন বিষয় হ'ব। 21 শতিকাত জন্মগ্ৰহণ কৰা যুৱকসকলে হয়তো এই গোটেই কথাবিলাক নাজানিব। ফাৰ্ষ্ট টাইম ভোটাৰ যিসকল বা ছেকেণ্ড টাইম যিসকলে ভোট দিব, যিসকলে অসম আন্দোলন দেখা নাই, যিসকলে হয়তো 83 অবৈধ নিৰ্বাচন দেখা নাই, বা 2005 চনত IMDT আইন বাতিল হোৱাৰ সেই দিনটো হয়তো কোনো কাৰো স্মৃতিত হয়তো আজি মনত নপৰে। তেনেকৈ যুৱ শক্তিয়ে মাজত এই বিষয়খিনি লৈ যোৱাৰ বহুত আমি গুৰুত্ব অনুভূতি কৰিছোঁ। সেইকাৰণে কংগ্ৰেছৰ যিটো বাংলাদেশ কি মিয়া প্ৰীতি, সেই মিয়া প্ৰীতি অসমৰ ৰাইজে হয়তো জ্যেষ্ঠসকলে বহুতে জানে, কিন্তু নৱপ্ৰজন্মই এই গোটেই কথাবিলাক নাজানে। সেইকাৰণে কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনৰ যিটো শ্লোগান নতুন বৰ অসম, যি কংগ্ৰেছৰ দিনত অসমখন বিভিন্ন অঞ্চল তেওঁলোকে কাৰোবাক লিজত দি দিলে, পাৰ্মানেণ্ট দিয়া নাই। বিজেপিৰ চৰকাৰ যেহেতু এতিয়া আহিছে, ৰাইজৰ আশীৰ্বাদ যেহেতু আমাৰ ওপৰত আছে, আমি এই লিজ যেতিয়াই সুবিধা পাওঁ অতি সোনকালে অসমৰ মাটি ভেটি কংগ্ৰেছে যে বাংলাদেশী মিয়াক লিজত দিলে, সেই চুক্তি বা এগ্ৰিমেণ্ট আমি যেতিয়াই সুবিধা পাওঁ সেই এগ্ৰিমেণ্টখনৰ এটা এটা ধাৰা, এটা এটা উপধাৰা আমি বানচাল কৰিবৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত থাকিব। ইতিমধ্যে আমি যোৱা 5টা বছৰত বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰাই যদি আৰম্ভ কৰোঁ, স্বতন্ত্ৰ ধানৰ ভূমিৰ বেদখলমুক্ত যি প্ৰক্ৰিয়া 2016 চনৰ শেষৰ ভাগত আৰম্ভ হৈছিল, ডিচেম্বৰ মাহত আৰম্ভ হৈছিল, নৱেম্বৰ ডিচেম্বৰ, সেই পবিত্ৰ বৰদোৱা থানত মাটি বেদখলমুক্ত কৰি আজি তাত এটা আধ্যাত্মিক, এটা সাংস্কৃতিক আমি এটা গতদ্ৰৱা ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছোঁ। অৰ্থাৎ আমাৰ যিটো নীতি, আমাৰ যিটো স্থিতি অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত, আমাৰ যিটো নীতি, আমাৰ যিটো স্থিতি, আমি আমাৰ কৃষ্টি সংস্কৃতি জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত সেই দৃষ্টিভংগীটো অহা সময়খিনিত আৰু অধিক শক্তিশালী ৰূপত অসমৰ জনতাৰ ৰাইজৰ আই মাতৃ জ্যেষ্ঠজনৰ আশীৰ্বাদত যুৱ শক্তিৰ সহযোগত নিশ্চিতভাৱে আমি এইখিনিক আৰু আমি দৃশ্যমান ভিজিবল কৰি অসমক অনন্তকালৰ বাবে সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিম। কংগ্ৰেছৰ বৰ অসমৰ যি সংকল্প, তাত তেওঁলোকৰ ডাঙৰ খুঁত আছে, ডাঙৰ কনস্পিৰেচি আছে। মই কাৰো নেতাৰ নাম ক'ব খোজা নাই, কিন্তু কংগ্ৰেছে বৰ অসমৰ যিটো শ্লোগান দিছে, এই বৰ অসমখনত মিয়াৰ অধিকাৰ যাতে সৰ্বকালৰ বাবে সুৰক্ষিত হৈ থাকে, সেই সংকল্প, সেই চিন্তাৰ, সেই পৰিকল্পনাই তেওঁলোকে বৰ অসমৰ শ্লোগান দিছে। কাৰণ তেওঁলোকে কৈ আছে, যদি আমাৰ চৰকাৰ আহে, যি মাটি বেদখলমুক্ত কৰা হ'ল সেই মাটি তেওঁলোকক আকৌ ঘূৰাই দিব। যি বনাঞ্চল, যি আধ্যাত্মিক স্থলী, আমাৰ মাটি, আমাৰ ভেটি যিসকলে দখল কৰিলে সেইসকলক সেই মাটি ভেটি আকৌ ঘূৰাই দিব। অৰ্থাৎ তেওঁলোকৰ যিটো লাইচেন্সৰ বা পাৰ্মিটৰ যিটো পৰম্পৰা, লাইচেন্স এণ্ড পাৰ্মিটৰ কংগ্ৰেছৰ যিটো পৰম্পৰা, মিয়াৰ কাৰণে সেইটো আকৌ বহলকৈ দুৱাৰখন খুলি দিব। অসমৰ ৰাইজক বিনম্ৰতাৰে এইটো মই আহ্বান জনাইছোঁ আজি আপোনালোকৰ মাধ্যমত। কংগ্ৰেছৰ সেই মিয়াৰ দপদপনিৰে পৰিপূৰ্ণ এখন অসম বিচাৰে
কংগ্ৰেছৰ সেই বৰ অসম বিচাৰে নে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুৰক্ষিত অসম আৰু এখন বিকশিত অসম বিচাৰে? এইটো ৰাইজলৈ মই এই আহ্বানটো আজিৰ এই সংবাদমেল যোগে মই মুকলি কৰিছোঁ। চৰ্চা হওক, বিতৰ্ক হওক। কংগ্ৰেছৰ বৰ অসমৰ ভয়ংকৰ ব্লু প্ৰিণ্ট, ইয়াৰ অন্তৰালত লুকাই থকা কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি, যাৰ কাৰণে কংগ্ৰেছতে আজি খিলঞ্জীয়া নেতা টিকিব নোৱাৰা হৈ গ'ল। সনাতনী পৰম্পৰাক তেওঁলোকে চেলেঞ্জ কৰে। অসমত যেতিয়া 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত বিফ গো মাংস আমি বেন কৰিলো, সেই সময়ত কংগ্ৰেছৰ নেতাই তাৰ বিৰোধ কৰিছিল। আপোনালোকে নিউজ উলিয়াইছে। গৌ মাতাক পূজা কৰো আমি, কোনোবাই গো মাংস খোৱাত আমি দল হিচাপে, নীতি হিচাপে আমাৰ বিৰোধ নাই, কিন্তু গৌ মাতা আমাৰ কাৰণে পূজনীয়। আমি আহ্বানে জনাম যে গৌ মাতাৰ সেৱাৰ কাৰণে সকলো আগবাঢ়ি আহক, গৌ মাতা ৰক্ষা কৰাৰ কাৰণে সকলো আগবাঢ়ি আহক। তাৰ কাৰণে কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক মই এক টাৰ্গেট কৰিব বিচৰা নাই। এইটো ৰিলেট কৰিছো মই কংগ্ৰেছৰ তেওঁলোকৰ নীতি আৰু স্থিতিৰ লগত। তেওঁলোকে যেতিয়া বিৰোধ কৰে এই ধৰণৰ বিষয়বিলাক, কংগ্ৰেছে বিভিন্ন সময়ত আমি যেতিয়া নামঘৰ অসম দৰ্শন আঁচনি লওঁ, উপাসনাস্থলী আঁচনি লওঁ, তেতিয়াও কংগ্ৰেছে তাৰ অপোজ কৰে। বটদ্ৰৱা থান যেতিয়া নতুনকৈ বনাম বুলি পৰিকল্পনা কৰোঁ, তেতিয়াও কংগ্ৰেছে অপোজ কৰে। অৰ্থাৎ কিমান ঘৃণা থাকিব লাগিব কংগ্ৰেছৰ। সনাতনী পৰম্পৰা, অসমৰ কৃষ্টি সংস্কৃতিক কিমান বেয়া পাব লাগিব, যাৰ পৰিণাম তেওঁলোকৰ ওঠৰ ভাষাই প্ৰকাশ কৰে। মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামচন্দ্ৰক নস্যাৎ কৰে কংগ্ৰেছ দলে, ৰাম হেতুক নস্যাৎ কৰে কংগ্ৰেছ দলে। ভব্য শ্ৰীৰাম মন্দিৰ নিৰ্মাণ কাৰ্য বা নিৰ্মাণ হোৱাৰ পিছত শুভ উদ্বোধনী পৰ্বত কংগ্ৰেছৰ নেতাই সেই পৰ্বক বহিষ্কাৰ কৰে। সোনিয়া গান্ধীজী, ৰাহুল গান্ধীজী, কংগ্ৰেছ দল, পুৰা ইকোচিষ্টেম, তেওঁলোকে ভগৱান মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণ বা মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত নাথাকে। বন্দে মাতৰমৰ নিচিনা গীত কংগ্ৰেছৰ সভাত গাবলৈ দিয়া নহয়। কেনেধৰণৰ মাইণ্ডছেট হ'ব লাগিব তেওঁলোকৰ, কেনেধৰণৰ পলিচি হ'ব লাগিব, নীতি হ'ব লাগিব, এই গোটেই কথাবিলাকে প্ৰমাণ কৰে যে কংগ্ৰেছ দলটো কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ কৃষ্টি বা সংস্কৃতি সভ্যতাৰো তেওঁলোকে সন্মান তেওঁলোকে নকৰে বা সন্মান তেওঁলোকে কৰিবৰ কাৰণে বা তাৰ বিপৰীতে অসন্মান কৰা। যেতিয়া ষ্টেলিনৰ বক্তব্য দিয়ে যে সনাতন হল কেঞ্চাৰ, তেতিয়া আমাৰ নিশ্চয় আমি সকলোকে লগত লৈ চলো। ভাৰতৰ পৰম্পৰা, অসমৰ পৰম্পৰা আমাৰ। আমি খিলঞ্জীয়া মুছলমান, খিলঞ্জীয়া হিন্দু, আমি ইয়াত কোনো ভেদভাৱ নাই, আমি সকলোৱে এক। কিন্তু যেতিয়া মিয়াৰ ভোটৰ কাৰণে ৰাজনীতি কৰে, মিয়াৰ ভোটৰ কাৰণে যেতিয়া তেওঁলোকে সকলো ক্ষেত্ৰত আপোচ কৰে, তেতিয়া অসমীয়া হিচাপে নিশ্চয় ভাৰতীয়
হিচাপে নিশ্চয় আমাৰ বুকু বিষায়। আমি হজম কৰিব নোৱাৰো এইবিলাক কথা। গতিকে কংগ্ৰেছৰ বৰ অসমৰ যি তেওঁলোকৰ শ্লোগান, এয়া ভয়ংকৰ ষড়যন্ত্ৰৰ এটা অংশ, ব্লু প্ৰিণ্ট বা এটা ডেঞ্জাৰাছ কনস্পিৰেচি কংগ্ৰেছৰ। এই কথাটো আজি আপোনালোকৰ যোগেদি আমি ব্যক্ত কৰিছো। অসমত যেতিয়া আমাৰ চৰকাৰে ভাষা, কৃষ্টি, সংস্কৃতিৰ কাৰণে কাম কৰে, সভ্যতা সংৰক্ষণৰ কাৰণে কাম কৰে, দুখীয়া মানুহৰ কাৰণে কাম কৰে, জনসংখ্যা ৰোধৰ কাৰণে কাম কৰে, বহু বিবাহ, বাল্য বিবাহ ৰোধৰ কাৰণে কাম কৰে, তাতো কংগ্ৰেছ দল আৰু পুৰা ইকো চিষ্টেমে ইয়াৰ বিৰুদ্ধে নেৰেটিভ সৃষ্টি কৰে, এটা ভুৱা বাগধাৰা এটা সৃষ্টি কৰে, ফেক নেৰেটিভ। যেতিয়া আসাম পলিটিকেল এক্ট 2025 যেতিয়া পাছ কৰিছিল, তাকো কংগ্ৰেছে সদনৰ মজিয়াত, মই সেইদিনা নিজে উপস্থিত আছো, তাকো বিৰোধ কৰিছিল। গতিকে বহু বিবাহ, বাল্য বিবাহ যেতিয়া সংস্কাৰমুখী পদক্ষেপ লয় এখন অসমপ্ৰেমী চৰকাৰে, বিজেপি নেতৃত্বৰ NDA চৰকাৰে, তেতিয়া কংগ্ৰেছ দলটোৰ গা বেজ বেজাই যায়। গতিকে কংগ্ৰেছৰ ইতিহাস যদি আমি একেবাৰে, হয়তো 79 চনৰ পৰাহে কৈছো, তাৰ আগৰ পৰাও যদি চাওঁ, তেতিয়াহ'লে গোটেই কংগ্ৰেছৰ ইতিহাস, পোষ্ট ইণ্ডিপেণ্ডেন্স, স্বাধীনোত্তৰ কালৰ কংগ্ৰেছৰ যিটো ৰাজনৈতিক ইতিহাস, এইটো এটা ডাঙৰ কলা অধ্যায়। আৰু সেইকাৰণে কংগ্ৰেছৰ এই ফেক নেৰেটিভ বৰ অসম, নতুন বৰ অসম, বৰ অসম নহয়, নতুন বৰ অসম। অকল বৰ অসম হলে স্বৰ্গদেউ চাওলুং চুকাফাক হয়তো অকমান হলেও শ্ৰদ্ধা কৰাটো বুজালে, মাটিটো নাবাঢ়ে নহয়, বাঢ়ে কি জনসংখ্যা, মাটিটো যিমান আছে সিমানে থাকিব, বাঢ়ে জনসংখ্যা, পৰিৱৰ্তন হয় জনগাঁথনিত। কিন্তু কংগ্ৰেছে এখন নতুন বৰ অসম, হয়তো মই ভাবো কংগ্ৰেছে অসমখনক বাংলাদেশৰ লগত চামিলকৰণৰ প্ৰস্তাৱক মৌনভাৱে বা পৰোক্ষভাৱে হয়তো তেওঁলোকে সেই মৌলবাদী শক্তিক সাহস আৰু হয়তো তেওঁলোকক সাৰ পানী যোগাইছে। গতিকে নতুন বৰ অসমৰ যি কংগ্ৰেছৰ শ্লোগান, এয়া ভয়াৱহ, এয়া ষড়যন্ত্ৰ আৰু কংগ্ৰেছ দলৰ খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে বছৰ বছৰ, দশক দশক জুৰি গ্ৰহণ কৰা আপোচকামী নীতি আৰু অসমৰ বিৰুদ্ধে তেওঁলোকে মুকলিকৈ যি অৱস্থান কৰিছে, তাৰ বহিৰ প্ৰকাশ মাত্ৰ। আজিৰ এই দিনটোত মই, যিহেতু নিৰ্বাচন আহি আছে, অসমৰ সুৰক্ষা, অসমৰ বিকাশ, এই বিজেপিৰ প্ৰতিজ্ঞা, এই প্ৰতিজ্ঞাক আমি অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। গতিকে কংগ্ৰেছক ভাল পোৱা কিছুমান নেতাই কালি সাংবাদিক মেলো কৰিছে, উজনি অসমত আৰু কৰবাত শংকৰ আজানৰ দেশ বুলি কৈছে। কিন্তু আমাৰ এই দেশখন যুগে যুগে শংকৰ মাধৱৰ দেশ, যুগে যুগে, আৰু সদায় শংকৰ মাধৱৰ দেশ হৈ থাকিব। কালি কোনে ক'ত প্ৰেছমিট কৰিছে আপোনালোকৰ মাধ্যমতে আমি শুনিছো বা দেখিছো। এই ধৰণৰ মৰ হ্ৰাস কৰিব পৰা শক্তি অসমত জন্ম হল। ইয়াৰ পিছফালে নিশ্চয় কংগ্ৰেছ দলৰ সেউজ সংকেত থাকিব পাৰে। কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নহলেও
পৰোক্ষ পৃষ্ঠপোষকতাত উজনি অসমৰ পৰা এনে হুংকাৰ অসমীয়াই শুনিব লগা পৰিৱেশ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ এই অসম বিৰোধী নীতি আৰু স্থিতিৰ বাবে। গতিকে শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, মই বহুত আৰু বেছি কথা ক'ব নোখোজো। অসমৰ জনসংখ্যাৰ ভয়াৱহ বিস্ফোৰণৰ প্ৰতিচ্ছবিখন বহুত দীঘলীয়া, এইখন ক'ব গ'লে বহুত সময় লাগিব। 36% হৈ গ'ল অসমত, মানে আমাৰ সংখ্যালঘু সকলৰ সংখ্যা। কোনো আপত্তি নাই, কোনো আপত্তি নাই। এইকাৰণে কৈছো, কাৰণ আমাৰ মানুহ যেতিয়ালৈকে সজাগ নহ'ব, আমি যেতিয়া অসমীয়া জাতি ধৰ্ম পন্থ ভাষা নিৰ্বিশেষে সজাগ নহ'ম, যেতিয়ালৈকে 2 চাইল্ড পলিচি যাৰ কাৰণে চৰকাৰে বনাইছে, যিখন আইনৰ আধাৰত আমি 2023 চনৰ পৰা লাষ্ট 2026 চনলৈকে আমি প্ৰয়াস কৰিছোঁ চাইল্ড মেৰেজটো বন্ধ কৰিবলৈ। 13 বছৰত 12 বছৰত ছোৱালী বিয়া হৈছে, কোনো মুখ্যমন্ত্ৰী নোলাল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওলাল যে চাইল্ড মেৰেজ এক্টখন, এইখন এক্টখন বহুত, এইখন এক্টখন যদি মানে যিটো কোৱা হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট, এইখন আইনখন পুৰণা আইন, সৰ্বভাৰতীয় আইন, PCMA, প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006ৰ আইন এইখন। কিন্তু সেই আইনখন কঠোৰভাৱে বলবৎ কৰিব লগা অঞ্চলৰ ভিতৰত, ৰাজ্যৰ ভিতৰত অসমখন আছে। কিন্তু অসমখনত এই আইনখন বলবৎ নহয়। 2006ৰ পৰা 16লৈকেতো অসমত কংগ্ৰেছৰে চৰকাৰ আছে, কেন্দ্ৰতো প্ৰায় 14লৈকে কংগ্ৰেছৰ চৰকাৰ আছে। কিন্তু জনসংখ্যা বাঢ়ি যাওক, এইটো কংগ্ৰেছৰ কাৰণে ইনভেষ্টমেণ্ট। যিমান জনসংখ্যা বাঢ়ে বাঢ়ক, যিমান ভোটাৰ লিষ্টত ভোটাৰ তালিকাত নাম সোমাই যাওক, কংগ্ৰেছৰ কোনো মূৰৰ কামোৰণি নাই, কংগ্ৰেছৰ কোনো আৱেগ নাই, অনুভূতি নাই। কাৰণ কংগ্ৰেছক শাসন লাগে, ক্ষমতা লাগে। অসম ৰসাতলে যাওক, অসম জহান্নামে যাওক, কিন্তু মানুহ জিলাৰ পিছত জিলা সংখ্যালঘু হওক, কংগ্ৰেছৰ এইটো চিন্তা নাই। গতিকে এই ধৰণৰ যিবিলাক ঘটনা ঘটাইছে কংগ্ৰেছে, এয়া অসমীয়া ৰাইজে, মই অনুৰোধ কৰিম, এয়া সহজভাৱে নিশ্চয় নল'ব। কাৰণ কিয়, অসমৰ যি সমস্যা সংকট, তাৰ কাৰণে আমি বিজেপি চৰকাৰ, ডাবল ইঞ্জিন চৰকাৰ, লাহে 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 আমি পৰ্যায়ক্ৰমে কিছুমান কথা হাই প্ৰফাইল প্ৰচাৰ কৰিব নোৱাৰে। অসমত ল' প্ৰফাইলৰ দ্বাৰা কিছুমান কাম কৰিব লাগিব। এই ল' প্ৰফাইলৰ কাম অসমত আৰম্ভ হৈছে। ভিজিবল হৈছে এভিকশ্যন ড্ৰাইভ, কিন্তু অন্য দিশতো আমি ল' প্ৰফাইলত অসমখনক বিদেশী মুক্ত কৰাৰ কাৰণে আমাৰ প্ৰয়াস ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পাকে প্ৰকাৰে আমি আৰম্ভ কৰিছো। আৰু আমাৰ ভাৰত বাংলা সীমান্ত সম্পূৰ্ণৰূপে সিল কৰাৰ কাৰণে আমাৰ চৰকাৰে প্ৰায় অলমোষ্ট 95% প্লাছ কাম কমপ্লিট কৰি পেলালে। ৰিভাৰাইন এৰিয়াৰ অকণমান কাম, সেইখিনিতো ছফিষ্টিকেটেড টেকনলজিৰ জৰিয়তে সেইখিনি কামো আমি কৰি আছো। গতিকে মই আৰু বেছি সময় নলওঁ। আকৌ এবাৰ কৈছো যে মেয়া মেজৰিটি অসম কৰাৰ কংগ্ৰেছৰ যিটো ব্লুপ্ৰিণ্ট, নতুন বড় অসমৰ কংগ্ৰেছৰ যিটো ব্লুপ্ৰিণ্ট, এয়া অসমৰ খিলঞ্জীয়া আৰু অসমক ভাল পোৱা প্ৰকৃত ভাৰতীয় মানুহৰ বাবে হজম কৰিব নোৱাৰা এটা বিষয়, এটা তেওঁলোকৰ বাকধাৰা। এই বাকধাৰাক আমি প্ৰতিহত কৰিম আৰু নিশ্চিত ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নেক্সট
যি চৰকাৰ হ'ব সেই চৰকাৰখনে আমি আমাৰ খিলঞ্জীয়া মানুহৰ যিটো জাতিসত্তা সেই সত্তাটো আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস অনবৰত অবিৰত চলাই যাব। বহুত বহুত ধন্যবাদ। প্ৰশ্ন এটা আছে আপুনি অসম আন্দোলনৰ আলমতি অসম আন্দোলন ধৰ্মভিত্তিক নাছিল। অসম আন্দোলন আছিল সামগ্ৰিকভাৱে বিদেশী বহিষ্কাৰ কৰাৰ এটা আন্দোলন আৰু বিজেপিয়ে যিটো যিটো আইন আনিলে তাৰ জৰিয়তে বিদেশী এটা বাৰ্তা কাটি দিলে যে সংস্থাপনৰ। গতিকে অসম আন্দোলনক আপেক্ষিকভাৱেহে বিজেপিয়ে ছাপোৰ্ট কৰে নে সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰে? আজিৰ স্থিতিটো আপোনালোকৰ দুটা ফালৰ পৰা বেলেগ বেলেগ, যিটো বিদেশী এটা চাইডৰ পৰা আনিছে, এটা চাইডৰ পৰা যিটো অসম আন্দোলনক ছাপোৰ্ট কৰিছে, স্থিতিটো কেনেকুৱা? এইটো স্থিতি স্পষ্ট আছে। 1950 চনত এখন আইন পাছ হৈছিল, ইমিগ্ৰেশ্যন এক্সপালচন ফ্ৰম আছাম এক্ট 1950। সেই আইনখন ভাৰতবৰ্ষত বা অসমত যদি বলবৎ হলহেঁতেন কংগ্ৰেছে অবাধ অনুপ্ৰৱেশ ৰোধ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। ইমিগ্ৰেশ্যন এক্সপালচন ফ্ৰম আছাম এক্ট 1950 সেই আইনখনত প্ৰাৱধান আছিল, ব্যৱস্থা আছিল, কিন্তু নকৰিলে। কিন্তু আপুনি যিটো কৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট CAA ভাৰতৰ মূল ভূমিখণ্ডৰ যিসকল লোক আজি আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু কি আছিলে তিনিখন, এই তিনিখনত বিভিন্ন কাৰণত আপুনি পাকিস্তান, ভাৰত এইবিলাকতো কাহিনী ক'ব গ'লে কংগ্ৰেছৰ নেতাই মোক দেখাব নোৱাৰে। বিভাজনৰ কৰুণ ইতিহাসটো আমি পোৱাই নাই। আৰু বৰ অসমখনক কংগ্ৰেছৰ দিনত কেনেকৈ টুকুৰা টুকুৰ কৰি হৈছে মই আপত্তি কৰা নাই। নাগালেণ্ড হোৱাত মোৰ আপত্তি নাই, মেঘালয় হোৱাত আমাৰ আপত্তি নাই, কিন্তু তেওঁলোকৰ দিনতে বৰ অসমখন যে 7 ভাগত বিভক্ত হ'ল, 6 ভাগত বিভক্ত হ'ল, সেইটো আমি আপত্তি নকৰোঁ। ইটছ কনষ্টিটিউচনেল প্ৰভিজন, ভাৰত চৰকাৰে দিছে, আমি তাক ছাপোৰ্ট কৰোঁ, আমি সকলোকে সন্মান কৰিছোঁ। কিন্তু টুকুৰা টুকুৰ তেওঁলোকৰ দিনতে হৈছে। বিভাজনৰ কৰুণ ইতিহাস 14 আগষ্টৰ দিনা কি ঘটনা হৈছিল বা সেই 15 দিন অবিভক্ত 15 দিন ভাৰত বিভাজনৰ তাৰ কৰুণ ইতিহাস কিতাপ আছে। মই অসমৰ ৰাইজক অনুৰোধ কৰিম সেই কিতাপখনো পঢ়িব, আপোনালোকেও পঢ়িব। সেই 15 দিন অবিভক্ত 15 দিন কিতাপখন পঢ়িব, তেতিয়া গম পাব CAA our commitment, it's not political issue. নতুন বৰ অসমৰ যি ষড়যন্ত্ৰ যোগে কংগ্ৰেছে কৰিছে, ইতিমধ্যে পিছত নতুন বৰ অসমৰ আপোনালোকে ইমিগ্ৰেশ্যনৰ কথা কৈছে, বাংলাদেশৰ বা যিটো কাটাপাৰৰ কথা কৈছে, তাৰ উপৰিও আৰু কি ব্লু প্ৰিণ্ট আছে তেওঁলোকে ষড়যন্ত্ৰ উৎখাত কৰিব পাৰে? যিটো নতুন বৰ অসম এটা তেওঁলোকৰ কাৰণে আপোনালোকৰ এটা ভয়ংকৰ ব্লু প্ৰিণ্ট। চৰকাৰী বা ল অফ লেণ্ড যি আছে, আমাৰ ভাৰতৰ যি আইন আছে, সেই আইন অনুসৰি আজি কিছুদিন আগত আপোনালোকে জানে হোম মিনিষ্ট্ৰী স্পেচিয়েল গাইডলাইনছ আহিছে, সৰ্বভাৰতীয় পৰ্যায়ত আহিছে। সেই কামটো আমাৰ চৰকাৰে কৰিছে ভালকৈ। ভাৰত চৰকাৰে যিখিনি কৰিব লাগে, এতিয়াতো আমি সকলোৱে এটা কথাত একমত হ'ম চাগে, ভাৰত চৰকাৰ, বাংলাদেশ চৰকাৰে নিশ্চয় আলোচনা বিলোচনা কৰি যিবিলাক ডিটেক্ট হ'ব, ডিলিটটো আমি কৰি দিব পাৰিম। ৰিপৰ্টৰ কাৰণে অকণমান দুইখন দেশৰ মাজত যি চুক্তি বা আলোচনা লাগে সেইখিনি নিশ্চয় আগন্তুক সময়খিনিত আমি ভাৰত চৰকাৰ, অসম চৰকাৰ গোটেই অসমৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিশ্চয় এইখিনি কাম কৰিব পাৰিম। কিন্তু আকৌ এবাৰ কৈছোঁ, জনগণ সজাগ নহ'লে কেৱল আইনে কোনো দেশ বা ৰাজ্যক বা জাতিক বচাব নোৱাৰে। নালাগে বুলি কৈছে।
গতিকে সজাগ জনতাই যদি সজাগ হৈ নাথাকে, অসমৰ ৰাইজ যদি সজাগ হৈ নাথাকে আৰু উচিত সময় উপযোগী আৰু পৰিপক্ক সিদ্ধান্ত যদি সময়ত নলয়, আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, কেৱল শ্লোগানত থাকিলে নহ'ব। মই হেংদাং লোৱাৰ কাৰণে কাৰোবাক মাৰিবৰ কাৰণে কোৱা নাই। কমিটমেণ্ট টুৱাৰ্ডছ দি কমিউনিটি, টুৱাৰ্ডছ দি society, towards the own people, towards the own land. এই কমিটমেণ্টটো সকলোৱে ল'ব লাগিব। তাত ধৰ্ম নাই, তাত জাতি নাই, তাত সম্প্ৰদায় নাই, তাত ফাৰ্ষ্ট টাইম ভোটাৰ নাই, তাত দিব্যাংগ ভোটাৰ নাই, তাত চিনিয়ৰ চিটিজেনশ্বিপ নাই। সকলোৱে বুজা হোৱা, সকলোৱে এক সংকল্প ল'ব লাগিব। আমি আই অসমীক অনাগত দিনত অনাদি অনন্ত কালৰ কাৰণে সুৰক্ষিত কৰি ৰাখিম। মিয়াৰ প্ৰভুত্ব, মিয়াৰ দপদপনি আমি সৰ্বদা কালৰ বাবে শেষ কৰাৰ কাৰণে এই সময়ৰ পৰাই আমি একেলগে আগবাঢ়ি যাম। NRCৰ ক্ষেত্ৰত যদি আমি যিমান দূৰ জানো, যে কংগ্ৰেছৰ দিনত UPA চৰকাৰৰ দিনত আৰম্ভ হৈছিল, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল, কিন্তু NRCৰ আজিলৈকে 14ৰ পৰা কেন্দ্ৰ বা অসমত, 16ৰ পৰা অসমত বিজেপি দলৰ চৰকাৰ, NRCৰ শুদ্ধ তালিকাখন এতিয়ালৈকে প্ৰকাশ নহ'ল। আৰু NRCৰ লৈ যিটো গাইডলাইন কৰিছিল সেই ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদো পতা হ'ল, কিন্তু NRCৰ স্থিতি বা NRCক লৈ যিটো কৈছিল যে বিদেশীৰ নাম সুমুৱাই দিয়া হৈছে, বহুত কথা আহিল, প্ৰতীক হাজেৰাৰ কথাও আহিল, কিন্তু আজিলৈকে কোনো স্পষ্ট এটা ব্যৱস্থা হ'ল। কিন্তু আপুনি কৈছে যে NRCৰ এই গোটেই কথাখিনি কংগ্ৰেছৰ কাৰণেই হ'ল। মই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, বহুত বেছি দীঘলীয়া নকৰোঁ। We have rejected the NRC. বিজেপি বা অসম চৰকাৰে সেই NRC ড্ৰাফ্ট বা ফাইনেল যি আহিছে ৰিজেক্ট কৰিছে। We have submitted affidavit also. অসম চৰকাৰে এই সন্দৰ্ভত এফিডেভিট ফাইল কৰি দিছে। গতিকে আমি এইখন NRCক ৰিজেক্ট কৰিছোঁ। নতুন ৰূপত যিটো আমি কৈছিলোঁ এফিডেভিটত, বৰ্ডাৰ ডিষ্ট্ৰিক্টত 75% ভেৰিফিকেশ্যন হ'ব লাগে। নতুনকৈ এই যাৰ নাম উঠিছে ভাৰত বাংলা সীমান্ত আৰু অন্য জেগাবিলাকত ক'ৰবাত 40%, 30% যি গোটেইখিনি ক'লে বহুত দীঘলীয়া হ'ব। গতিকে আমি এইখন NRCক ৰিজেক্ট কৰি লৈছোঁ। এইখন NRCয়ে আমাৰ যিটো লক্ষ্য আছিল NRC বনোৱাৰ, সেই লক্ষ্য প্ৰতিনিধিত্ব নকৰিলে, এড্ৰেছ নকৰিলে। আপোনালোকৰ শাসনকালতে ডিউৰিং দ্য ৰেজিম অফ বিজেপি যদি নহয়, কেতিয়ালৈকে হ'ব? আকৌ আমাৰ শাসনতে মই ভাবোঁ আমাৰ শাসনতে এইখিনি কামখিনি সম্ভৱ কৰিব লাগিব। সেইকাৰণে শাসনটো কাৰণে, চৰকাৰখন অনাৰ কাৰণে মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, কংগ্ৰেছে নকৰিলে বিজেপিয়ে আৰম্ভণি কৰিছে, আৰু যোনে আৰম্ভণি কৰে তেওঁ শেষো কৰিব পাৰে। আপোনালোকে বিদেশী মুক্ত অসমৰ সপোন দেখে, কিন্তু বিগত 10টা বছৰত মাত্ৰ 1676 গৰাকী বিদেশীক বহিষ্কাৰ কৰা হৈছে বিধানসভাত দিয়া তথ্য অনুসৰি। যদি এইটো হাৰত যদি বিদেশী খেদা হয়, তেতিয়াহ'লেতো চাগে কিমান প্ৰজন্ম গুচি যাব, অসমৰ বিদেশী সমস্যা কেতিয়াও সমাধান নহয় আৰু ৰাজনৈতিক ইছ্যু হিচাপে সদায় থাকি যাব। গতিকে এই বিষয়টো কেনেধৰণে খৰতকীয়া হ'ব, আৰু যদি 10 বছৰত যদি 1676 হয়, তেতিয়াহ'লে আৰু বিষয়টো এটাটো কথা যে বিদেশী বুলি প্ৰমাণ হোৱাৰ পিছত তেওঁ সেইখন ৰাষ্ট্ৰই ল'ব লাগিব, সেইখন দেশৰ নাগৰিক, আৰু এইখন দেশৰ নাগৰিক প্ৰমাণ হৈ গ'ল, লৈছে। কিন্তু যেতিয়া আপুনি এক থালি ভাতত এটা ধান থাকে নহয়, ধানটো উঠাই দিব পাৰে এক থালি ভাতৰ পৰা, যে থালিটোত গোটেই ধানে থাকে, থালিটোত চব ধানে। এইসোপা খেদাৰ কাৰণে অকণমান আৰু সময় নিশ্চয় লাগিব, আৰু ইয়াৰ কাৰণে এটা ষ্ট্ৰং পলিটিকেল উইল পাৱাৰ থকা লিডাৰশ্বিপ, ডিচাইচিভ লিডাৰশ্বিপ লাগিব, আৰু যিটো আমি কৰা আৰম্ভ কৰিছোঁ। অসম জাতীয় পৰিষদে সংবাদমেলত তেওঁলোকে এখন তালিকা এখন দিছিলে ফেচবুক আৰু টুইটাৰত,
তেওঁলোকে বিচাৰে হোৱা এখন বিজেপি আশীৰ্বাদ পৰিচালিত কৰিছে 501 ৰুমৰ কথাটো মইতো কালিও কৈছো আজিও কৈছো আপোনালোকে প্লিজ এতিয়া ক'তো ইফাল ভাল নকৰিব আৰু আমাৰো 5G ৰুমটো ওচৰত চব কাৰ্যকৰ্তা খালী কৰি দিয়া তেখেতসকলক এতিয়া লৈ যাব এবাৰ 5G ৰুমলৈকে তন্নকৈ কোনোবা চাই আহিছে নিউজটো ওলোৱাৰ লগে লগে বিশেষভাৱে কষ্ট কাৰেণ্টক মই অনুৰোধ কৰিছোঁ কষ্ট কাৰেণ্ট একবাৰ যায় একবাৰ চাই আহিব প্ৰতিবিম্ব লাইভ কথাটো কৈছোঁ নিউজ লাইভ সকলোকে কৈছোঁ একবাৰ চাই আহিব তেতিয়া তাতে যদি কিবা আপোনালোকে পায় যে তাত ভুৱা একাউণ্ট পাইছে তাত মানে কোনোবা ভুৱা মানুহ পাইছে কথাটো কৈছোঁ তেতিয়াহ'লে সেই দায়িত্ব আমি ল'বৰ কাৰণে 100% সাজু আৰু সামাজিক মাধ্যমটো মই কোনো দল বুলি মই কোৱা নাই আজিৰ দিনত সামগ্ৰিকভাৱে সামাজিক মাধ্যমটো গুৰুত্বপূৰ্ণ কিন্তু সামাজিক মাধ্যমত লাইক কৰা বা কমেণ্টছ কৰা মানুহে চৰকাৰ বনাব পাৰিব বুলি ভবা বিজেপি বিশ্বাস কৰে কংগ্ৰেছে ভাবে এইটোৱে একমাত্ৰ মাধ্যম বিজেপি বিশ্বাস কৰে কংগ্ৰেছে ভাবে যে লাইক শ্বেয়াৰ যদি আহিছে কমেণ্ট যদি আহিছে বিজেপিৰ বিৰুদ্ধে তেতিয়াহ'লে আমাৰ চৰকাৰ খাটাং এইটো হ'ল মুংগেৰীলাল কি হসিন সপনে সামাজিক মাধ্যমৰ যদি আৰু আপোনালোকৰ সামাজিক মাধ্যমতো যেনে এলগৰিথম যিটো আছে যোনে যোনটো চাই আপুনি এবাৰ চাই দিয়ক ক্ৰছ কাৰেণ্ট 1 মিনিট চাই দিয়ক তাৰ পিছ মুহূৰ্তৰ পৰা ক্ৰছ কাৰেণ্ট আহি থাকিব অন্য মনবত ক্ৰছ কাৰেণ্ট নিউজ লাইভ চাই দিয়ক এবাৰ চাই দিয়ক তাৰপিছত আপুনি যদি এইটো চাবলৈ যায় কেতিয়াবা ধৰক আমাৰ এখন যে চিৰিয়েল এখন আছে নহয় বেহাৰবাৰী নহয় হিন্দী চিনেমা চিৰিয়েল এখন আছে নহয় তাৰক মেহতা মই কেতিয়াবা চাওঁ তাৰক মেহতাটো একবাৰ বা দুবাৰ চাই দিয়ক তাৰক মেহতা আহি থাকিব ইপিছড এটাৰ পিছত ইপিছড ভাবিছি ঘৰ পৰা আহি কিয়া সেইটোও চাওঁ মাজে মাজে কেতিয়াবা সেইটোৱে আহি থাকে গতিকে এইটো এটা তেওঁলোকৰ এইটো AI আজিৰ দিনত মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এইটো এটা ডাঙৰ এইটো এটা মানে কি বুলি কম এটা প্ৰভাৱ গতিকে মই আমাৰ কথাখিনি মই ভাবোঁ এইখিনি মই আপোনালোকক এইখিনি কথা পিছৰ প্ৰশ্নখিনি মই উত্তৰ দিলোঁ কিন্তু চিৰিয়াছনেছটো যাতে মোৰ এইখিনি কথাৰে যাতে আপোনালোকে প্ৰেছ মিটটো হেৰি নহয় ভাবিছে ঘৰ পৰা আহি কিয়া প্ৰেছ মিটত ইমানখিনি ক'লোঁ কিন্তু মোৰ ওলালে ভাবিছে ঘৰ পৰা আহি কিয়া মানে এইখিনিতে যাতে শেষ নকৰে মোৰ বিনম্ৰ অনুৰোধ আৰু সকলোৰে মই সহযোগিতা বিচাৰিছোঁ